আজি পাচলিৰ দাম কেনেকুৱা? আজি পাচলিৰ দাম পানীৰ নিচিনা। পানীটো তথাপি 20 টকা কিলো। ৰাজ্যৰ পাইকাৰী বজাৰত পানীৰ দৰত বিক্ৰী হৈছে পাচলি। কিন্তু ৰাজ্যৰ খুচুৰা বজাৰত পাচলিৰ দাম আকাশলংঘী। খেতিয়কে পোৱা নাই উচিত মূল্য। মধ্যভোগী অসাধু ব্যৱসায়ীয়ে লুটিছে লাভৰ অংশ। প্ৰতিবেদনৰ আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰিছো ৰাজ্যৰ কেইখনমান বজাৰৰ পাচলিৰ দামৰ পাৰ্থক্য। ফুলকবি প্ৰতি কিলোত বৰপেটা ৰোডত মূল্য 2 টকাৰ পৰা 3 টকা। খাৰুপেটীয়াত প্ৰতি কিলো 2 পৰা 3 টকা। বন্ধাকবি প্ৰতি কিলো বৰপেটা ৰোডত 4 পৰা 5 টকা। খাৰুপেটীয়াত 5 পৰা 6 টকা। বিলাহী বৰপেটা ৰোডত প্ৰতি কিলো 20 পৰা 22 টকা। খাৰুপেটীয়াত প্ৰতি কিলো 25 পৰা 30 টকা। গাজৰ বৰপেটা ৰোডত প্ৰতি কিলো 35 পৰা 40 টকা। খাৰুপেটীয়াত 40 পৰা 45 টকা। মটৰ প্ৰতি কিলো বৰপেটা ৰোডত 50 টকা। খাৰুপেটীয়াত 60 টকা। নতুন আলু বৰপেটা ৰোডত 30 টকা। খাৰুপেটীয়াত 20 পৰা 25 টকা। বিন বৰপেটা ৰোডত 40 পৰা 50 টকা। খাৰুপেটীয়াত 22 পৰা 25 টকা। বেঙেনা বৰপেটা ৰোডত 4 পৰা 5 টকা। খাৰুপেটীয়াত 5 পৰা 10 টকা। জলকীয়া বৰপেটা ৰোডত 20 পৰা 25 টকা। খাৰুপেটীয়াত প্ৰতি কিলো 20 পৰা 25 টকা। পামহিৰ বজাৰত ফুলকবি প্ৰতি কিলো 5 পৰা 8 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত 20 পৰা 30 টকা। বন্ধাকবি পামহিৰ বজাৰত 10 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত 20 পৰা 30 টকা। বিলাহী পামহিৰ বজাৰত প্ৰতি কিলো 25 পৰা 28 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত প্ৰতি কিলো 50 পৰা 60 টকা। গাজৰ প্ৰতি কিলো পামহিৰ বজাৰত 40 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত প্ৰতি কিলো 60 টকা। মটৰ পামহিৰ বজাৰত প্ৰতি কিলো 55 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত 80 টকা লোকেল, 160 টকা চালান। নতুন আলু পামহিৰ বজাৰত প্ৰতি কিলো 28 পৰা 30 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত প্ৰতি কিলো 30 পৰা 40 টকা। বিন পামহিৰ বজাৰত প্ৰতি কিলো 30 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত 40 পৰা 50 টকা। বেঙেনা প্ৰতি কিলো পামহিৰ বজাৰত 10 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত প্ৰতি কিলো 30 পৰা 35 টকা। জলকীয়া প্ৰতি কিলো পামহিৰ বজাৰত 15 পৰা 20 টকা। গুৱাহাটীৰ খুচুৰা বজাৰত প্ৰতি কিলো 40 টকা। বৰপেটা খাৰুপেটীয়া ঢিং পামহিৰ লগতে ৰাজ্যৰ পাইকাৰী বজাৰত ক্ৰমাৎ হ্ৰাস পাইছে পাচলিৰ দাম। বৰপেটাত বিক্ৰী নোহোৱা পাচলি পেলাই দিছে খেতিয়কে। খাৰুপেটীয়াত বন্ধাকবি বিক্ৰী হৈছে কিলো 1 টকাকৈ। ফুলকবিটো যে বিক্ৰী নোহোৱা হৈছে, মানে বেপাৰীয়ে নাই, ফুলকবি নলয়ে। আজি খেতি কৰি আমাৰ বহুত টকা লছ। এই পইচাও উঠাব নোৱাৰিম, আধা পইচা নুঠে, পেলাই দিব লগা অৱস্থা। এতিয়া পেলাই দিব মানে মানুহে নাই, ফুলকবিটো কোনে লয়, লোৱাৰ মানুহে নাই। কিন্তু বাহিৰৰ বজাৰত যথেষ্ট দাম। বাহিৰততো দাম আছে, আমাৰ ইয়াততো দাম নাই। গতিকে আমি এইটো বস্তুবিলাক এতিয়া আৰু খেতি কৰিওতো আমাৰ লাভ নাই। কি কৰিম এতিয়া? কি হ'ব খেতিয়কৰ অৱস্থা? কি এতিয়া কিবা ফৰটন খাই মৰিবলগীয়া হৈছে। উচিত মূল্যৰ পৰা বঞ্চিত কৃষকৰ ক্ষোভ। খাৰুপেটীয়াৰ বেছিমাৰি পাইকাৰী পাচলি বজাৰৰ দামৰ তুলনাত গুৱাহাটীৰ বজাৰৰ দামৰ পাৰ্থক্য আকাশ পাতাল। মধ্যভোগীৰ বাবেই খাটি খোৱা কৃষকে উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ। মধ্যভোগীয়ে দাম বঢ়াইছে, কাৰণ আমাৰ ইয়াত যিটো মাল 2 টকা 3 টকা তাতে 30 টকা 35 টকা হয়। কমচে কম আমাৰ ইয়াত 15 টকা 20 টকা হ'ব লাগিছিল, তাতে 30 টকা হ'ব লাগিছিল। উচিত দাম নাপায় নাজল নাথল অৱস্থা খেতিয়কৰ। খাৰুপেটীয়াৰ খাটি খোৱা কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। পামহিৰ বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক পাচলি, আৰু একে সময়তে গুৱাহাটী মহানগৰীৰ বজাৰত শাক পাচলিৰ আকাশলংঘী দাম। হয়, ঠিকেই শুনিছে। পামহি বজাৰত ফুলকবিৰ দাম 5 পৰা 8 টকা। সেই ফুলকবি গুৱাহাটীৰ বজাৰত এতিয়া বিক্ৰী হৈছে 20 পৰা 30 টকা দামত। একেদৰে প্ৰতিবিধ পাচলিৰ দাম গুৱাহাটীৰ বজাৰ ভেদে বেলেগ বেলেগ। পামহিৰ পাইকাৰী বজাৰৰ তুলনাত মহানগৰীৰ বজাৰত পাচলিৰ দাম আকাশলংঘী। যোগান বিভাগৰ ভূমিকাক লৈ ক্ষোভ ব্যৱসায়ীসকলৰ। আমিতো কম দাম বেছি আছোঁ, সিহঁতে লৈ খাই দাম বেছি আছে। আমাৰ দাম কম, বানপানীৰ দামত কিনা আছোঁ, বানপানীৰ দাম বেছি আছোঁ। কাৰণ আজি আমাৰ খাৰুপেটী ফুলকবি 3 টকা কিনা আনছোঁ, 3 টকা কেজি আমাৰ খৰচা আছে, আমি 1 টকা লাভত বেছি আছোঁ।
কেতিয়াবা 6 টকা বিক্ৰী কৰিছোঁ, কেতিয়াবা 5 টকা বেচি আছোঁ, কালি 5 টকা বিক্ৰী কৰিছোঁ, 4 টকা কিনা আনি 5 টকা বিক্ৰী কৰিছোঁ। বজাৰ বেয়া, আহি ইয়াতে লৈ খাই 40 টকা 30 টকা বেচি আছে খোলা বেপাৰীবিলাক। মূলা আমি 7 টকা কিনা আনিছোঁ, 10 টকা বেচি আছোঁ। পাল্লা 50 টকা হ'ব। 50 টকা পাল্লা। আজিৰ তাৰিখত আমি তিয়ঁহ প্ৰতি কেজি 35 টকা বিকি আছোঁ। কিন্তু গুৱাহাটী মহানগৰীৰ ভিতৰত অধিক দাম। অধিক এতিয়া খুচুৰা বেপাৰীগিলা ইয়াৰ পৰা লৈ যায়, ধৰক আমি বস্তা বিকি আছোঁ 35 টকা, ইয়াৰ পৰা আমাৰ ভিতৰত লৈ গ'লে তাতেই 40 টকা বিকি আছে। বিলাহীৰে 50ৰ পৰা 60 বেছি আছোঁ। গাজৰ 50ৰ পৰা 60 বেছি আছোঁ। মটৰ লোকেলটো অনা নাই, মই শ্বিলং মটৰ আনিছোঁ, মই 160 150 এনেকৈ বেছি আছোঁ। লোকেলৰ 80 টকা 100 টকাৰ ভিতৰত হ'ব। বিলাহীৰ 40 টকা পাব, ৰঙালাও 20 টকা কিলো, বন্ধাকবি 20 টকা, ফুলো একে দাম আছিল। গাজৰ 40ৰ পৰা 50 60 এনেকৈ বেছি। মটৰ 70 টকা 60 টকা, বেঙেনা 30 টকা বেছি। বিন আজি বেচিছোঁ 40 টকা কিলো। আগতে দাম অলপ আছিল, এতিয়া দাম কমিছে অলপ। গুৱাহাটীৰ বজাৰত শাক পাচলি বিক্ৰী কৰিবলৈ ব্যৱসায়ীয়ে লৈছে নতুন কৌশল। শুনক কি কৌশল প্ৰয়োগ কৰে একাংশ ব্যৱসায়ীয়ে। লোকেল মানুহ আৰু কিছুমান বস্তু গড়চুকৰ পৰা লৈ যায়, আচলতে সেইটো খাৰুপেটীয়া বৰপেটাৰে বস্তু, কিন্তু তেওঁলোকে কি কৰে অলপ অলপ বস্তু নি পেলাই তাত কলপাতেৰে বান্ধি দিয়ে, বান্ধি নি অলপ অলপকৈ থৈ দিয়াৰ পিছত আমাৰ মানে কনজিউমাৰে ভাবে কি এইটো লোকেল হয়, আচলতে লোকেল নহয়। আপোনালোকে ভালকৈ বস্তুটো ষ্টাডি কৰি ল'ব, আচলতে এইটো লোকেল নহয়। লোকেল বুলি তেওঁলোকে বিক্ৰী কৰে, মানে উচ্চ হাৰত বিক্ৰী কৰে, মানে অধিক দামত বিক্ৰী কৰে। মই গোটেই গুৱাহাটীবাসীক মই মানে আহ্বান জনাইছোঁ, তেওঁলোকে যাতে এই বস্তুটোত ভুল নাযায়। আচলতে এইটো লোকেল নহয়, সেইটো আচলতে খাৰুপেটীয়া বৰপেটাৰে সামগ্ৰী হয়, কিন্তু তেওঁলোকে এইটো মানে এটা ছিষ্টেম কৰি কলপাত মেৰাই দিয়ে। কলপাত মেৰাৰ লগে লগে আমাৰ মানুহে ভাবে কি এইটো লোকেল হয়, কিন্তু আচলতে লোকেল নহয়, আৰু দামো অধিক হয়। গতিকে এইটোত ভুল নাযাবলৈ মই সকলোকে আহ্বান জনাইছোঁ। এফালে যদি উচিত মূল্যৰ পৰা বঞ্চিত হৈ কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে, আনফালে একে শাক পাচলি অধিক দামত বিক্ৰী হৈছে গুৱাহাটীৰ বজাৰত। বজাৰত পাচলিৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ যোগান বিভাগে এসময়ত গঠন কৰা টাস্ক ফ'ৰ্চ আজিৰ তাৰিখত অদৃশ্য। নামত কিছুদিন অভিযান চলাই হঠাৎ বজাৰৰ পৰা নোহোৱা হয় যোগান বিভাগৰ দল, কিন্তু থাকি যায় খাটি খোৱা ৰাইজৰ সমস্যাবোৰ। উচিত মূল্য নাপায় বঞ্চিত থলুৱা কৃষক। সকলো ফালৰ পৰা কেৱল খাটি খোৱা জনতাই খাবলগীয়া হয় কেঁকুৰা চেপা। ব্যুৰো ৰিপৰ্ট NKTV+।